বহুতে কৈছে ফোন কৰি যে ৰিণ্টু গোস্বামীয়ে বৰ বেয়াকৈ বোলো ক'লে আৰু মই ৰিণ্টু মোৰ ভাই নিচিনা, মই যি বেয়া কাম কৰিছোঁ স্পেচিফিক কৈ দিলে মোৰ ভাল লাগিব। 2020 চনত মই চৰকাৰত নাছিলোঁ, আমি বিৰোধীত আছিলোঁ। তেখেতসকলে কাৰোবাক মাটিৰ পট্টা মই দি দিলোঁ, মই ইমান পাগল নহয়, মই কেতিয়াও পাগল নহয়। মই এতিয়ালৈকে গম পোৱা নাই, খালি মই ৰিণ্টু গোস্বামী বুলি আমাৰ এজন ভাতৃৰ প্ৰতি এডভকেট, ভাল এডভকেট, তেওঁ কিবা মোৰ ওপৰত বহুতখিনি কমেণ্ট দিয়া বুলি মই ৰাতিপুৱা গৈছিলোঁ টকলাই নৈখনৰ কাষত থকা পশ্চিম নৌকাৰী বুলি এটা অঞ্চল, তাত পানীৰ মাজত মানুহখিনি সোমাই আছিলে। মোক কৈছিলে মানে মানুহখিনি মানে ঘৰ ৰাস্তা পদূলিবিলাক চব পানীৰ মাজত থাকে, ঘৰকেইটা ঠিকে আছে কিন্তু যথেষ্ট দুৰ্বল আছিলে। মোক কালি কৈছে, কালি নোৱাৰিলোঁ, আজি পুৱাই সেইকাৰণে তালৈ গ'লোঁ। এতিয়া আহি পেলাই গা পা ধুইছিলোঁ, আপোনালোক ওলালেই, মই প্ৰায় 3 ঘণ্টা সময় তাত আছিলোঁ। গতিকে মই এই মুহূৰ্তত খালি মোক বহুতে কৈছে ফোন কৰি যে ৰিণ্টু গোস্বামীয়ে বৰ বেয়াকৈ বোলো ক'লে আৰু মই ৰিণ্টু মোৰ ভাই নিচিনা, মই যি বেয়া কাম কৰিছোঁ স্পেচিফিক কৈ দিলে মোৰ ভাল লাগিব। আৰু কিবা মিউনিচিপালিটিৰ 2-এটা কথা কৈছে, কিবা টকলাই কিবা স্কিমটোৰ ক্ষেত্ৰতো কিবা কৈছে, কাৰোবাক মাটি হেনো মই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহক 2002 চনত কিবা এটা এনেকৈ ক'লে। 2002 চনত মই চৰকাৰত নাছিলোঁ, আমি বিৰোধীত আছিলোঁ। আৰু সেইবিলাক কাম কৰিবৰ কাৰণে LICত আমাৰ মিটিং হয়, কিন্তু মই বিচৰা নাছিলোঁ মোক সেইকাৰণে অলপ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে মোক খুব এটা পজিটিভলি নলয়, কাৰণ কিছুমান কথাত মই স্পষ্টকৈ কৈছিলোঁ। মাৰোৱাৰী মানুহখিনিয়ে কিছুমান কাম খুব ভাল কাম কৰিছে। ফৰ এক্সাম্পল, তেওঁলোকে পেইড টয়লেটবিলাক যে দিছে, আপোনালোকে দেখিছে পেইড টয়লেট আমাৰ যোৰহাটত নাছিল। সেই মানুহজনক যেতিয়া কৰিছিলে তেতিয়া মই তেওঁক থেংক ইউ দিছিলোঁ, কিন্তু পিছত আকৌ পেইড টয়লেট আমাৰ তেখেতে আকৌ বনাবৰ কাৰণে ASTCত যেতিয়া চেষ্টা কৰিছিল তাত বহুতে আপত্তি কৰিছিল, সেইটোও ভাল হ'ল। সেইটোতো তেওঁক বহুতে মানে তেওঁক অকণমান ফিজিকেলি ইনচাল্টো কৰিছিল। আৰু শেহতীয়াকৈ আকৌ এটা ধুনীয়াকৈ পেইড টয়লেট তেওঁলোকে ISBDত কৰিলে, ভাল লাগে। সেইবিলাক তেওঁলোকৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বহুতে ভাল কামো কৰিছে। বাকীসকলেও ভাল কাম অলপ কৰিলে ভাল লাগে, মই কোনো বেয়া কাম কৰিছে বুলি ক'ব খোজা নাই, কিন্তু কিছুমান কাম পজিটিভ কাম, কাৰণ তেওঁলোকৰ হাতত আৰ্থিক শক্তিটো বেছি থাকে, কৰিব পাৰে। গতিকে মই তেখেতসকলে কাৰোবাক মাটিৰ পট্টা মই দি দিলোঁ, মই ইমান পাগল নহয়, মই কেতিয়াও পাগল নহয় কাৰোবাক কোনোবাই ক'লে বুলি মই কিবা এটা চহী কৰি দিম। আৰু বহুতে সেইকাৰণে মোক বেয়া পায়।